নমস্কাৰ সৰ্বদসকল অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে যেটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন গতিকে সৰ্বদসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা সৰ্বদসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ পেঞ্চন আঁচনি সম্পৰ্কে বিধায়ক অখিল গগৈয়ে এটা প্ৰশ্ন সুধিছিল আৰু এই প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী মহোদয়ে বিকৃতভাৱে সদনত উপস্থাপন কৰিছে তেখেতে কৈছে যে শিক্ষা বিভাগৰ নিযুক্তিসমূহ যেহেতু নতুন নিযুক্তি নাছিল ভেঞ্চাৰ স্কুলত কাম কৰি থকা আছিল সেই গতিকে তেওঁলোকক ওল্ড পেঞ্চনত আনিব নোৱাৰে আৰু অখিল গগৈ ডাঙৰীয়ে উল্লেখ কৰা নিচিনাকৈ তেওঁলোকৰ পেঞ্চন 2000-3000 টকা বৰ্তমানে যেটো হৈ আছে তাৰ ক্ষেত্ৰত চৰকাৰে একো কৰিব নোৱাৰে কিন্তু 1-1-2004 তাৰিখে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়ে কেন্দ্ৰৰ পৰা নিৰ্দেশনা দি অসমত NPS জাৰি কৰিছিল আৰু NPSৰ অধীনত মুখ্যমন্ত্ৰীয়ে কবৰ দৰে অকল শিক্ষা বিভাগৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ সমস্যা হৈ থকা নাই 1-1-2004 পিছত নিযুক্তি হোৱা অসম চৰকাৰৰ SCS বিষয়া অসম চৰকাৰৰ গৃহ বিভাগৰ বিষয়া পঞ্চায়ত বিভাগ স্বাস্থ্য বিভাগ আৰু অন্যান্য বিভিন্ন বিভাগত যিসকল নিযুক্ত হৈছিল তেখেতসকল সকলোৱে বৰঙনিমূলক NPS ব্যৱস্থাৰ পেঞ্চনৰ দ্বাৰা অন্তৰ্ভুক্ত তেওঁলোক কাকো OPS দিয়া হোৱা নাই সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যেটো কলে শিক্ষা বিভাগৰ সমস্যা বুলি প্ৰকৃততে এটো অসমৰ সকলো চৰকাৰী বিভাগৰ 1 জানুৱাৰী 2004 চনৰ পিছত নিযুক্ত হোৱা কৰ্মচাৰীৰ সমস্যা কিন্তু এই সমস্যাটো ভাৰতবৰ্ষৰ অন্যান্য বিজেপি চৰকাৰে সমাধান কৰিছে অসম চৰকাৰে হেখিনি কৰিব বিচৰা নাই আৰু সেই গতিকে আজি আমি এই প্ৰশ্নৰ সদুত্তৰ নাপায় সন্মিলিতভাৱে বিৰোধীসকলে সদন ত্যাগ কৰি উলাই আহিছো গতিকে সৰ্বদসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হেহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় অসম।